हेलो फ्रेंड्स मैं दीदार आको आइले तुमलोকৰ সন্মুখত আৰু এটা নতুন ভিডিও লৈ আজি তুমলোকক দেখুৱাই দিম SSLC 2021 ৰ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন মাৰ্কস 2 আৰু 3 মাৰ্কৰ কোৱেশ্চন বিলাক আজি হ'ব ডে 3 আশা কৰিছো আগৰ ভিডিও কেইটা তুমলোকে ভালকে চাইছা ভালকে বুজি পাইছা আজিৰ ভিডিওটো তুমলোকে আশা কৰিছো বহুত ভালকে বুজি পাবা আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজি কোৱেশ্চনটো কি আছে আজি ইয়াত মই কেইবাটা কোৱেশ্চন সমাধান কৰি দিম আজি 2 আৰু 3 মাৰ্কৰ কেইবাটা কোৱেশ্চন আজি মই সমাধান কৰি দিছো যে ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম খণ্ড সংখ্যা 4q + 1 বা 4q + 3 আহি যত q কোনোবা অখণ্ড সংখ্যা কি দেখুৱা দিছে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি বা ইউক্লিডৰ যেটো বিভাজন যেটো প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুৱা দিছে যে যিকোনো যোগাত্মক অযুগ্ম খণ্ড সংখ্যা কি সংখ্যা অযুগ্ম বিলাক কি 4q + 3 4q + 1 4q + 1 বা 4q + 3 আদি আমি তো জানো যে অযুগ্ম সংখ্যা বিলাক কি যিবিলাক সংখ্যা 2 এদি হৰণ না যায় সেইবিলাকটো অযুগ্ম গতিকে আমাক অযুগ্ম সংখ্যা বিলাক দেখুৱা দিছে 4q + 1 বা 4q + 3 আদি তো মই ইয়াৰ সলিউশনটো আৰম্ভ কৰিছো সলিউশন ধৰা হল এ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আৰু b equal to আমাক কি দেখুৱা দিছিল আমাক দিছিল 4q + 1 বা 4q + 3 গতিকে ইয়াৰ b এর ভ্যালুটো কি ধৰিব লাগিব b ভ্যালুটো ধৰিব লাগিব 4 b এর মানটো কি ধৰিম b এর মানটো ধৰিম 4 কি আছে ধৰা হল a যিকোনো যোগাত্মক অযুগ্ম খণ্ড সংখ্যা আৰু b = 4 এতিয়া ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি পাও এতিয়া ইউক্লিডৰ কলন বিধি বা বিভাজন প্ৰমেয়টো কি আছিল এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্রয়োগ কৰি পাও ইউক্লিডৰ বিভাজন প্ৰমেয়কে প্ৰয়োগ কৰি পাও কি আছিল a is equal to bq + r আৰু আমাৰ b টাইপ ধৰিব লাগিব কি আমি ইয়াত b ঠাইত ধৰিম 4q a is equal to 4q + r ইউক্লিডৰ কলন বিধি আছিল a equal to bq + r b ঠাইত আছে 4 গতিকে a equal to কি দিম 4q + r এতিয়া যদি আমাৰ r ৰ ভ্যালু যদি r ৰ ভ্যালু কি হয় যদি r is equal to 0, 1, 2, 3 হয় যদি r ৰ ভ্যালুটো কি 0, 1, 2, 3 যদি 0, 1, 2, 3 হয় তেন্তে এর ভ্যালুটো কি হ'ব তেন্তে a is equal to হ'ব a is equal to 4q a equal to হ'ব 4q + 1 a is equal to 4q + 2 আৰু a is equal to হ'ব 4q + 3 কি আছে যদি r ৰ ভ্যালু 0, 1, 2 আৰু 3 হয় তেন্তে এর ভ্যালুটো কি হ'ব তেন্তে a is equal to 4q কাৰণ 4q + 0 মানে 4q আৰু হ'ব 4q + 1 4q + 2 আৰু 4q + 3 আমাক কি দেখুৱাইছে যিকোনো যোগাত্মক অযুগ্ম খণ্ড সংখ্যা আমাৰ কি দি আছে যে a যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা এখিনি আমাক কি আছে দিয়া আছে
তো যদি এ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা হয় তেতিয়াহলে কি এ কোনটো হ'ব নোৱাৰে এ হ'ব নোৱাৰে a equal to 4q a2 হ'ব নোৱাৰে কি হ'ব নোৱাৰে কাৰণ এটো হৈছে যুগ্ম সংখ্যা 4q plus 2 a2 হ'ব নোৱাৰে গতিকে কি হ'ব পাৰে a হ'ব পাৰে 4q plus 1 আৰু 4q plus 3 ইয়াত লিখিব লাগিব যেহেতু a যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম অখণ্ড সংখ্যা কি আছে যেহেতু এ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা গতিকে a not is equal to a হ'ব নোৱাৰে কোনটো 4q a not is equal to 4q not equal to 4q আৰু a not is equal to 4q plus 2 কাৰণ আমাৰ a2 হৈছে অযুগ্ম অখণ্ড সংখ্যা এই কাৰণে এইখিনি হ'ব নোৱাৰে কাৰণ এইখিনি এই 4q আৰু 4q plus 2 হৈছে কি যুগ্ম সংখ্যা গতিকে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা সংখ্যাৰ 4q plus 1 বা 4q plus 3 আছে গতিকে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কি হ'ব 4q plus 1 বা 4q plus 3 আছে আশা কৰিছো এই গণিতখিনি তোমালোকে বহুত ভালকে বুজি পাইছা নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি দি আছে দেখুৱা যে 3 plus 2 root 5 অপৰিমেয় তো এখিনি যদি অপৰিমেয় দেখুৱাব যাও তেতিয়া আমি কি কৰিব লাগিব এখিনি বিৰুদ্ধভাৱে পৰিমেয় ধৰি ল'ব লাগিব এটা ধৰি লও solution proof বিৰুদ্ধভাৱে ধৰা হল 3 plus 2 root 5 পৰিমেয় কি ধৰিছো বিৰুদ্ধভাৱে উল্টাভাৱে ধৰিছো কি 3 plus 2 root 5 পৰিমেয় এতিয়া আমি কি জানো আমি জানো যে যিকোনো পৰিমেয় সংখ্যাবিলাক আমি কি p by q ৰূপত লিখিব পাৰো এতেকে বা গতিকে লিখিব পাৰা 3 plus 2 root 5 is equal to p divided by q এৰে আছে এই 3 টো ইফালে প্লাস হৈ আছে ইফালে যদি দি দিও কি হৈ যাব মাইনাস হৈ যাব গতিকে 2 root over 5 is equal to p divided by q minus 3 2 root 5 equal to a 3 তলত এটা কি আছে 1 আছে 1 আৰু q এলসিএম আহিব কি q ৰ মাজত যাব 1 টাইম 1 into p equal to কি আহিব p minus 1 q ৰ মাজত যাব কিমান টাইম q টাইম q into 3 তেলে আহিব 3q আৰু এই q টো ইফালে কি আছে মাল্টিপ্লাই ইফালে যদি কি হ'ব ডিভাইড হৈ যাব গতিকে √5 is equal to p minus 3q divided by a টো তো ইফালে আহি যাব ডিভাইড হৈ যাব কি হ'ব twice q p minus 3q divided by twice q এতিয়া আমি লক্ষ্য কৰিলে দেখিব পাৰো যে আমাৰ এখিনি কি হৈ আছে পৰিমেয় আছে কাৰণ এখিনি p by q ৰূপত আছে আমাৰ এখিনি কি সংখ্যা আছে এখিনি হৈছে পৰিমেয় সংখ্যা গতিকে এখিনি যদি পৰিমেয় হয় গতিকে আমাৰ √5 টো কি হ'ব পৰিমেয় ইয়াত p minus 3q divided by twice q পৰিমেয় এখিনি যদি পৰিমেয় হয় ইফালৰ এখিনি যদি পৰিমেয় হয় গতিকে ইফালে কি এখিনি ইকুৱেল হৈ আছে গতিকে √5 টো কি হ'ব পৰিমেয় হ'ব গতিকে
গতিকে √5 পৰিমেয় কিন্তু √5 এ কি কৰে সত্যৰ বিৰোধিতা কৰে কিন্তু ই সত্যৰ বিৰোধিতা কৰে গতিকে আমি কি লিখিব পাৰিম গতিকে আমি লিখিব পাৰো যে 3 + 2√5 গতিকে 3 + 2√5 কি লিখিব পাৰিম এইখিনি অপৰিমেয় বুলি লিখিব পাৰিম অপৰিমেয় আশা কৰিছো এইখিনি তোমালোকে বহুত ভালকে বুজি পাইছা তে নেক্সট মেথড কি আছে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি 210 আৰু 55 ৰ গসাউ উলিয়া কি হৈছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি 210 আৰু 55 ৰ গসাউ উলিয়া বুলিছে এই 210 আৰু 55 ৰ গসাউ কি হ'ব ইয়াত চাব লাগিব ইয়াত কি আছে আমাৰ ডাঙৰ কোনটো ডাঙৰ আছে 210 কাট কৰি হ'ব 55 তকৈ ডাঙৰ কি লিখো ইয়া সলিউশন ইয়া yes 210 greater than 55 এটো কি 210 টো আমাৰ 55 তকৈ ডাঙৰ এতিকে ইয়াত a ভ্যালুটো কোনটো হ'ব a ভ্যালুটো হ'ব 210 আৰু b হ'ব কিমান 55 এটা হেৰি কৰো এতি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও এতিয়া ইউক্লিডৰ বিভাজন কলন বিধি প্রয়োগ কৰি পাও ইউক্লিডৰ বিভাজন কলন বিধি কি আছিল a is equal to bq plus r ইয়াত a ভ্যালুটো কিমান হ'ব a ভ্যালু হ'ব 210 a মান কি হ'ব 210 is equal to bq plus r b মান কিমান b মান হৈছে 55 b মান 55 আৰু ইফালে কি হ'ব ভিতৰত হ'ব কিমান ভিতৰত হ'ব 210 এই 55 210 ৰ মাজত কিমান টাইম যায় 210 ৰ মাজত যাব 3 টাইম 3 into 55 কিমান হ'ব 165 ইয়াত কিমান বাকি থাকিব ইয়াত থাকিব 5 আৰু ইয়াত থাকিব কিমান 45 4 ইয়াত টোটাল বাকি থাকিব কিমান 45 এটি কি লিখিব পাৰিম 210 is equal to লিখিব পাৰিম 55 into কিমান টাইম গৈছে 3 টাইম 3 plus remainder to ভাগে কিমান 45 ভাগে হ'ব 45 যেতিয়ালৈকে আমাৰ ভাগে কিয় নহব শূন্য নহব তেতিয়ালৈকে আমাৰ কি কৰিব লাগিব এই ভাগেকে দি ভাজকক কি কৰিব লাগিব হৰণ কৰি থাকিব লাগিব এটা আকৌ 55 45 দি 55 ক কি কৰিব লাগিব ভাগ কৰিব লাগিব 55 ক ভাগ কৰিব লাগিব তেতিয়া 45 কিমান টাইম যাব 1 টাইম 1 into 45 টো হ'ব 45 বাকি থাকিব কিমান 10 থাকিব বাকি এটাকে 55 ইকুৱেল টু লিখিব পাৰি এটাকে 55 is equal to 45 into 1 plus I book man 10 55 equal to 45 into 1 plus I book man 10 এতিয়াও তো শূন্য হোৱা নাই আকৌ হেৰি কৰিব লাগিব আকৌ 10 এ দি 10 এ দি 45 ক হৰণ দিব লাগিব 45 10 45 ৰ মাজত কিমান হ'ব 4 টাইম 4 into 10 কিমান আহিব 40 আৰু থাকি যাব কিমান 5 থাকি যাব দেখি কি আছে দেখো 45 is equal to 10 into 4 plus 5 এতিয়াও শূন্য হোৱা নাই এতে কি কৰিব 5 এ দি 10 ক ডিভাইড কৰি লব তে 5 ডিভাইড কৰিব লাগিব 10 ক 5 10 ৰ যদি 2 টাইম 2 into 5 equal to আহিব কিমান 10 কি থাকি যাব 0 এতিয়া ভাগে কিমান হৈছে শূন্য ৰিমাইন্ডাৰ 0 কি লিখিব পাৰিম 10 is equal to 5 into 2 5 into 2 plus 0 যেতিয়া আমাৰ কি হ'ব ৰিমাইন্ডাৰ শূন্য হ'ব ভাগে যেতিয়া আমাৰ কি হ'ব শূন্য হ'ব তেতিয়া যেটো ভাজক থাকিব এটো হ'ব কি গসাউ এতেকে নিৰ্ণয় গসাউটো কি হ'ব ইকুৱেল টু হ'ব 5 এতেকে নিৰ্ণয়
গসাউ ইকুৱেল টু কিমান ইকুৱেল টু হ'ব 5 আশা কৰিছো এই ম্যাথছ খিনি তোমালোকে বহুত ভালকে বুজি পাইছা নেক্সট কি আছে যে প্ৰমাণ কৰা যে 3√2 অপৰিমেয় 3√2 কি দেখুৱাইছে অপৰিমেয় বুলি প্ৰমাণ কৰিব নিছে ধৰা হল এটো কি আগৰ নিচিনা বিৰুদ্ধভাৱে ধৰিব লাগিব কি 3√2 কি পৰিমেয় বিৰুদ্ধভাৱে ধৰা হল পৰিমেয় যদি এটো পৰিমেয় হয় ইয়াক কি কৰিব p/q ৰূপত লিখিব গতিকে 3√2 is equal to p/q এই 3 টো কি আছে ইফালে মাল্টিপ্লাই আছে ইফালে গলে কি হ'ব ডিভাইড √2 is equal to p/ তলত আহিব কি 3q কি আহিব √2 equal to 3 সরি কি আহিব √2 equal to p/3q এই p/3q এইখিনি হৈছে কি এইখিনি হৈছে পৰিমেয় গতিকে এইখিনি যদি পৰিমেয় হয় গতিকে √2 টো কি হ'ব পৰিমেয় ইয়াত p divided by 3q পৰিমেয় গতিকে √2 পৰিমেয় কিন্তু √2 এটো কি কৰে সত্যৰ বিৰোধিতা কৰে কিন্তু ই সত্যৰ বিৰোধিতা কৰে গতিকে কি লিখিব পাৰিব 3√2 অপৰিমেয় 3√2 অপৰিমেয় আশা কৰিছো এই ম্যাথটো তোমালোকে বহুত ইজিলি ভালকে বুজি পাইছা এডিছা 96 আৰু 404 ৰ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে গসাউ উলিয়া আৰু ইয়াৰ কি কৈছে আকৌ লসাগু উলিয়াও দিছে প্ৰথমতে কি কৰিব লাগিব ইয়াৰ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে ইয়াৰ গসাউখিনি উলিয়াই লম তাৰ পিছত আমি জানো যে লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল সেইখিনি ফৰ্মুলা ব্যৱহাৰ কৰি ইয়াৰ লসাগু উলিয়াই লম তো এতিয়া মৌলিক উৎপাদকীকৰণ পদ্ধতি যদি 96 আৰু 44 গসাগু কি হ'ব এইখিনি আমি উলাও এসে 96 যদি আমি ভাঙি দিও মৌলিক উৎপাদকীকৰণ পদ্ধতি 96 কি হ'ব 96 2 দি যাব 2 দি কিমান টাইম যাব 2 দি যাব 48 টাইম আকৌ 2 দি কিমান টাইম যাব 2 দি যাব 4 টাইম আৰু সৰি 2 টাইম 4 টাইম 2 দি যাব 48 যাব 24 টাইম আকৌ p দি যাব 12 টাইম আকৌ p দি যাব কিমান টাইম 6 টাইম আকৌ p দি যাব কিমান টাইম 3 টাইম গতিকে 1 2 3 4 5 3 গতিকে 96 ইকুৱেল টু লিখিব পাৰিম 96 solution লিখিব পাৰিম solution at 96 is equal to লিখিব পাৰিম 2 into 2 into 2 into 2 into 2 into 3 1 2 3 4 5 আকৌ 404 যদি উৎপাদকীকৰণ পদ্ধতি ভাঙো কি হ'ব 404 ইয়াৰ যদি ভাঙি দিও 404 ভাঙি দিলে হ'ব কিমান ইয়াত 2 যাব 202 টাইম আকৌ 2 যাব কিমান টাইম 101 টাইম ইয়াত আৰু না গতিকে কি আহিব 404 কি দিব 2 into 2 into 101 এটাকে HCF গসাউ ইয়াৰ গসাউ কি হ'ব এতেকে গসাউ কিমান হ'ব গসাউ লক্ষ্যটো এই দুটা মিল কি আছে ইয়াৰ পৰা এটা 2 মিল আছে আৰু ইয়াৰ এটা 2 মিল আছে গতিকে গসাউ হ'ব 2 into 2 equal to 4 হ'ব ইয়াৰ গসাউ কি হ'ব গসাউ হ'ব 4 একদম ইজিলি তোমালোকে ধৰিব পাৰিছা গসাউ 4 যদি গসাউ উলিয়াব দিয়ে নহলে তোমালোকে গসাউখিনি উলিয়াই দিবে যদি ইয়াৰ পিছত আকৌ যদি কয় যে এবাৰ আকৌ লসাগু উলিয়াব লাগে তেতে কেনে কৰিবা আমি কি জানো আমি জানো যে গসাউ ইনটু লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল এটা ইফালে লিখা আমি জানো যে
গসাউ আমি জানো যে গসাউ ইনটু লসাগু ইকুয়াল টু সংখ্যা দুটা পূরণফল সংখ্যা দুটা পূরণফল আমাক কি দিয়া আছে আমি গসাউ তো পাইছো গসাউ কিমান গসাউ 4 পাইছো ৰে গসাউ 4 ইনটু লসাগু LCM ইকুয়াল টু সংখ্যা দুটা কি আছিল 96 আৰু 404 এটাকে LCM কিমান হ'ব যেটো লসাগু LCM is equal to over 96 into 404 divided by কিমান আহিব 4 আহি যাব 4 404 কিমান যাব 10110 যাব এটাকে 96 into 101 কিমান আহিব 101 into 96 কি হ'ব এটা আহিব 606 909 69669 आंसर আহিব 9696 আশা কৰিছো তোমালোকে এই লসাগু খিনি তোমালোকে বহুত ভালকে বুজি পাইছা তো যদি মোৰ ভিডিওটো বহুত ভালকে বুজি পাইছা মোৰ টিচিং খিনি ভালকে বুজি পাইছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাহৰিবা